ইমান মানুহৰ মাজত মানে হেঁচা ঠেলা কৰি হলেও ভোট দিলো। আমৰ আচাৰ কেনেকৈনো সহজে বনাব পাৰি তাকে আজি আপোনালোকৰ আগলৈ লৈ আহিছোঁ। আম শুকুৱাই মেলি কেনেকৈনো ল'লোঁ আৰু নতুন পদ্ধতিটো আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু কিন্তু আমৰ আচাৰ নবনাই আপোনালোকে থাকিব নোৱাৰিব, চাওকচোন। নমস্কাৰ বন্ধু বান্ধৱীসকল, খবৰ কেনেকুৱা? খবৰ চাগে সকলোৱে ভালে আছে, ভালে থাকক, কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছো মই পাকঘৰৰ পৰা। এইটো চাওকচোন কেনেকৈ গেলি থাকিলে, কিন্তু 150 টকা কেজি এনেই গেলাই পেলালো। এতিয়া ওলাইছো ভোট দিবলৈ যাবলৈ। আৰু এয়া চাওক, আম আনিছিল কালি, কিন্তু ভোট দি আহি লওঁ, তাৰপিছত এই আমৰ আচাৰ এনেকৈ আৰু কাটি মেলি বনাব লাগিব, তাকে অকণমান আজি দেখুৱাম। আৰু প্ৰথমে ভোটটো দি আহোঁ। আমাৰ ভোটৰ চেণ্টাৰ পৰিছে অকণমান আঁতৰত, এতিয়া খোজকাঢ়ি যাব লাগিব। এওঁ কিন্তু গ'লেই ৰাতিপুৱাই, মই যাব পৰাই নাই। 8:30 বাজি গ'ল আৰু এতিয়াই মানে যাওঁ ভোটটো দি থৈ আহোগৈ। কাৰণ নিজৰ অধিকাৰ নিজে যদি সাব্যস্ত নকৰোঁ তেতিয়াহ'লে কেনেকৈ হ'ব, নহয় জানো? সেইকাৰণে ভোট দিয়াটো জৰুৰী। তাকে যাওঁ আৰু দৰজা এনেকৈ মাৰিলো, লাগি ধৰিলে, সকাহ শুনা হৈছে। আৰু ইফালে দুগৰাকীমান যাব, তাতে খোজকাঢ়ি যাব লাগিব। ছাতিৰ অৱস্থা চাওকচোন, এইফালে নালটো মানে একেবাৰে জাপ নাখায়, এইটোকে লৈ যাব লাগিব। দুটুপ এটুপকে বৰষুণ পৰিছে। ওলালে নে নাযায় নি? আহক, এনেকে লৈ যাব লাগিব। এতিয়া পালোহি ভোট কেন্দ্ৰৰ ঠাই, আৰু এয়া চাওক আমাৰ ইয়াতেই ভোট প্ৰদান কৰিব লাগিব। আৰু চেণ্টাৰটো হৈছে আমাৰ শিৱসাগৰ জেঙনিকটীয়া LP স্কুল। আৰু এই স্থানতে আমি আজি ভোট প্ৰদান কৰিম, মানে পঞ্চায়ত নিৰ্বাচন। আৰু সকলোৱে আহিছে ওলাই দলে বলে। যে কি নহওক ৰাইজে ৰজা, নহয়নে? ৰাইজে নখ জোকাৰিলে বোলে নৈ বয়। বহুত দিনৰ মূৰত এনেকৈ ভোট দিবলৈ আহিছোঁ। এইফালে তেওঁ পঞ্চায়তত উঠিছে, মানে আহিছে আমাক দেখি। আৰু তাতে এইটো চাইডতে শাৰী পাতিব লাগিব। কেনেকুৱা অনুভৱ, কেনেকুৱা আপোনাৰ? ভাল লাগিছে, ভাল লাগিছে, হয় নাই? পজিটিভ কথা আছো। 9টা বজাৰ পৰা ৰখি ৰখি পাইছোহি আৰু পাইছোহি আৰু অলপ সময় ৰখিলে পাম আৰু, হয় নাই? ইমান দেৰি হ'ল ভোট দিবলৈ অহা। মানে এতিয়া কেইটা বাজিলে বাইদেউ? 1টা বাজিলে, 9টাতে অহা। আৰু মানে ভোট দি এটালো, কিন্তু এতিয়া যাওঁগৈ। ইমান দেৰি হ'ব বুলি ভবাই নাছিলো পাই। আৰু তাত মানে এনেকুৱা ধৰণৰ মানুহ আপোনালোকে দেখিলে আৰু দেখুৱালে। ইমান মানুহৰ মাজত মানে হেঁচা ঠেলা কৰি হলেও নিজৰ অধিকাৰ নিজে সাব্যস্ত কৰিলো বন্ধুসকল। আপোনালোকে দিলে নাই ভোট, মই কিন্তু দি থৈ আহিলো আৰু দেই। আম টেঙা এনেকৈ ৰাখি থৈ গৈছিলো, এতিয়া এইখিনি কাটি মেলি আচাৰ বনাম আৰু আপোনালোকে উপভোগ কৰিব। কিন্তু তাৰ মাজতে মই কিবা এটা খাই লওঁ দেই। যাবৰে হ'ল, একেবাৰে সকাহ শুনা কৰিছো আম কাটিবলৈ। এটা এটাকে কাটোতে মানে দেৰিয়ে হৈ গৈছে। আৰু এইফালে চাহ অকণমান পাতি থৈছো, তাকে খাম বুলি ভাবিছো। আৰু আমখিনি এনেকৈ কাটি কিনে ৰ'দত দি লওঁ, নহ'লে ৰ'দ যাবগৈ। প্ৰায় 2টা বাজিয়ে গ'ল। এতিয়া আম টেঙা কটা হৈ গৈছে। এয়া চাওক, নিমখ অলপ দি লৈছোঁ আৰু হালধি এইটো কাৰণতে দিছোঁ, কালাৰৰ কাৰণে, নহয়নে? কালাৰটো ধুনীয়া হৈ থাকিব। আৰু ৰ'দত দিবলৈ ৰ'দটো নাই, তথাপিতো পানীখিনি অলপ নিয়ৰ হওক বুলি এনেধৰণে উলিয়াই দিলোঁ ৰ'দলৈ। যিকোনো আচাৰ আমি শুকুৱাবলৈ হ'লে বহুত চিন্তা, নহয়নে? মই আজি কেনেকৈ শুকুৱালোঁ চাওক। এইটো হৈছে নতুন পদ্ধতি, সেইকাৰণে কৈছোঁ পদ্ধতিটো নতুন। মাইক্ৰ'ভেনত দি শুকুৱাই ল'লোঁ। কিন্তু এটা কথা, কিছুমানে চিন চাই ভোট দিয়ে, কিন্তু সেইটো নহয়, নহয়নে? মানুহে সদায় চিন চাব নালাগে। যিজন প্ৰাৰ্থীয়ে ভাল কাম কৰিছে তেওঁকহে আপোনালোকে চাই ভোট দিব লাগে, বা মানুহজন চাইহে, বা ভাল কাম কৰা মানুহজনকহে চাইহে ভোট দিব লাগে, নহয়নে? আৰু মানে কি ক'ম আৰু সেই বিষয়ে লৈ বৰ বেছিকে নলেজ নাইও বাৰু, দিয়ক, একো নাই। কোন নিজিকে পিছতহে ওলাব, নহয়নে? এতিয়া আমখিনিও শুকুৱাই লোৱা হৈ গ'ল। এয়া চাওক কি ধুনীয়া হৈ পৰিলে, নহয়নে? বৰ বেছিকৈ শুকুৱাবও নালাগে, আৰু বৰ বেছিকৈ শুকুৱালে মানে খাবলৈ বেয়া লাগিব। আৰু লৈছোঁ মছলা মই 5 ফোৰণেই ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি হৈছে জলকীয়া। আৰু তেল সৰহকৈও দিব পাৰে, কমকৈও দিব পাৰে। বহুতো লোকে তেল খাবলৈ মন নকৰে, নহয়নে? আৰু মছলাখিনি এনেকৈ মিক্সাৰ মেচিনত পিচি আৰু সকলোখিনি সানি কৰি ল'লোঁ। আৰু এয়া চাওকচোন, কালাৰটো এনেকৈ ধুনীয়া লাগিছে, নহয়নে? জলকীয়া গুড়া আৰু হালধি আকৌ অলপ দি লৈছোঁ। আৰু গৰম কৰি থোৱা তেলখিনি এনেধৰণে ঢালি ল'লোঁ। আৰু সানি মেলি আৰু বৈয়ামত সোমোৱাই থ'ম বুলি ভাবিছিলোঁ, কিন্তু ফটোটো মাৰিবৰ কাৰণে বৈয়ামত সোমোৱা হ'ল। আৰু এনেকৈ মানে এতিয়া ৰ'দত দি থ'ম। আজিলৈ আহোঁ বন্ধুসকল।